যোৱা এটা দুটা বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিল বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। ময়ো তিনিওগৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ আদৰণি জনাইছোঁ। ইয়াৰ লগতে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ আৰু যুৱ নেতা পাৰ্শ্ব বব কলিতায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বিগত নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলপুৰ সমষ্টিত কংকন নাথেও আমাৰ দলত আজি যোগদান কৰে। সকলোকে মই আদৰণি জনাইছোঁ। লগতে সংবাদ মাধ্যমক মই এই বিষয়ে জনাব খুজিছোঁ যে যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু AGP আৰু BPFৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু BJPৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে। সম্পূৰ্ণ চিট বাই চিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে। গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই। মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি BJP আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব। AGP আৰু BPF দলে কোৱাত কোনো আপত্তি নাই, কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ নেতৃত্ব অসমতে থাকে। ডিটেইলছ তেওঁলোকে মোটামুটি আপোনালোকক কিছু কথা তেওঁলোকে সময় সুবিধা লৈ ক'ব পাৰিব। কিন্তু মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে চিটবিলাকৰ নাম এতিয়া ক'ব নালাগে, যেতিয়ালৈকে নেকি আমি দিল্লীৰ পৰা অনুমোদন নাপাওঁ। এনেই মোটামুটি কোৱাত কোনো আপত্তি। সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে। বিশেষ আমিও প্ৰেছাৰ পোৱা নাই, অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই। আৰু BPF দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে। সন্ধিয়াকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হয়তো এই বিষয়ে সংবাদ মাধ্যমক ক'বও আৰু ইমানতে আমাৰ হৈ গৈছে। Yesterday night we have completed our negotiation with Assam Gana Parishad, with Bodoland People's Front, also with Rabha Jotha Sangram Samiti. So as far as NDA is concerned, our discussion, negotiation on seat sharing is now completed. However, we have to get approval from our Central Parliamentary Board. So formal announcement might take 1 or 2 days. Today, 3 Congress MLA has joined our party. This is a big day for BJP, and I am sure that this joining reflects the growing popularity of Bharatiya Janata Party and the leadership of people's respect for the leadership of Prime Minister Narendra Modi. আজি এতিয়া 9 তাৰিখলৈকে কণ্টিনিউ চলিব। আমি আজি ধেমাজি জোনাই দিলীপ শইকীয়া ডাঙৰীয়া আৰু মই থাকিম। অহাকালি নাহৰকটীয়া মৰাণ, তাৰ পিছদিনাখন সৰুপথাৰ গোলাঘাট, তাৰ পিছত মাৰ্ঘেৰিটা তিনচুকীয়া, তাৰ পিছত আমাৰ সৰভোগ আৰু নলবাৰী। ৰঙিয়ালৈকে হয়তো নহ'বগৈ, আমি যিহেতু জিলাখন বেলেগ পৰে। কামৰূপ আৰু কামৰূপ মহানগৰ আমি বেলেগ কৰিম।
তৃতীয় পৰ্যায়টো 16 তাৰিখৰ পৰা। তিনিওজনৰ প্ৰাৰ্থিত্বই আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিটি তেওঁলোকে বিবেচনা কৰিব। যোৱাকালিলৈকে আমি বিবেচনা কৰিব পৰা নাছিলোঁ, যিহেতু তেওঁলোক কংগ্ৰেছ দলত আছিলে। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে তিনিজন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰ পিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ 3জনীয়া আৰু 5জনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। 3টা জেগাতে আমি 3টা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে। কিন্তু টিকেট পাবই লাগিব, সেইকাৰণে যোগদান কৰিছোঁ তেনেকুৱা কথা একো নাই। গতিকে আনকণ্ডিশ্যনেল যোগদান। কিন্তু মই যেনেকুৱা বিজেপি, আজিৰ পৰা তেওঁলোকো বিজেপি। গতিকে সমানভাৱে আমি সকলোকে চাওঁ বা চাবৰ কাৰণে আমি যত্ন কৰোঁ। আজি মই ভাবোঁ 3খন আসনেই বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈ যাব। আৰু আমাৰ আজি নমিনেশ্যনত মই থাকিব নোৱাৰোঁ, কিন্তু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৈজয়ন্ত পাণ্ডা থাকিব, আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও থাকিব। সভাপতি আৰু মই আমি ধেমাজিলৈকে যাম। We are taking blessings. Now, whether people has given blessings or not blessings, we will know only when votes will cast. So let us be very humble, polite, and goes to the people with a positive mindset and not speak too many things. Let us be humble and polite. Sir, the NDA candidate for Raspberry for filing a nomination. NDA is all set for the. I think NDA will cleanse all the 3 seats today, and we have also resolved the seat sharing discussion. So now we are all set for Central Parliamentary Board meeting. Our State Election Committee has also concluded. Discussion with AGP, BPF, Rabha organization is also completed. The consultation with Hills leaders is also completed. So whatever we have to do prior to the Central Parliamentary Board is now completed. Our process is completed, and in one shot we will announce all the tickets. প্ৰাৰ্থী তালিকাটো এতিয়া নিৰ্ভৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেতিয়া সময় দিব বা নীতিন নবীন ডাঙৰীয়াই কেতিয়া সময় দিব। কাৰণ চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ 2জনে থাকিব। নীতিন নবীন ডাঙৰীয়াই অধ্যক্ষতা কৰিব, মোদী ডাঙৰীয়া ইউজুৱেলি উপস্থিত থাকে। গতিকে দিনটো তেওঁলোকে দিব, কিন্তু ষ্টেটৰ যিখিনি কাম আছিলে, মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে এলায়েন্স নহয়। মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ ষ্টেট ইলেকশ্যন কমিটি নহয় বা আমাৰ যিটো আমি অপিনিয়ন লওঁ সেইটো কমপ্লিট নহয়। গতিকে আজি এই 3টা জইনিঙৰ পিছত আমাৰ ফৰ্মেলিটিজ চব কমপ্লিট হৈ গ'ল। এজিপিৰ লগতো চিট শ্বেয়াৰিং হৈ গ'ল, BPFৰ লগতো চিট শ্বেয়াৰিং হৈ গ'ল। গতিকে এতিয়া যদি অহাকালিও আমাক মাতি দিয়ে আমি গুচি যাব পাৰোঁ। আমাৰ কাৰণে আৰু এতিয়া অসমত একো কৰিবলগীয়া নাই। আৰু মই আপোনালোকক আগতে কৈছিলোঁ যে আমাৰ চিট শ্বেয়াৰিং বহুত স্মুথ হ'ব, একো ইছ্যু নাথাকে। একেবাৰে স্মুথলি আমি যোৱাকালিৰ নিশা সম্পূৰ্ণ কৰিছোঁ। UPPLৰ আমি BPFৰ লগত চিট শ্বেয়াৰিং কৰিছোঁ। UPPL আৰু BPFে কেনেকৈ নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। যদি পাৰে হ'বও পাৰে, নহ'বও পাৰে, এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা। কিন্তু আগতেও যেতিয়া BPF আমাৰ লগত নিৰ্বাচনী মিত্ৰতাত নাছিলে তেতিয়াও তেওঁলোকে আমাৰ লগতে জড়িত হৈ আছিলে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আজি ৰাজ্যসভালৈ যাব, আমি তেওঁৰ নিৰ্বাচনতো আপত্তি কৰা নাই। আৰু আমি বিচাৰিম যে BPF আৰু UPPL দলৰো মিত্ৰতা এটা হৈ যাওক।
সেইকাৰণে বিজেপিয়ে মিনিমাম সিট লৈছে BTCত যাতে তেওঁলোকে মিত্ৰতা কৰিব খুজিলে কৰিব পাৰে কিন্তু সেই মিত্ৰতাটো আমাৰ পৰ্যায়ত নহয় সেইটো তেওঁলোকৰ পৰ্যায়ত হ'ব লাগিব তেওঁ এজেণ্ট নহয় তেওঁতো খোলাখুলিকৈ কাম কৰি আছে এজেণ্ট শব্দটো হয় যেতিয়া লুকাই পেলাই কৰে কিন্তু কমলাক্ষ দে পুৰকায়স্থ শশীকান্ত দাস আৰু বসন্ত দাস লোকসভা নিৰ্বাচনতো আমাৰ হৈ অপেনলি লাগিছে তেওঁলোকৰ ক্ষেত্ৰত মই নিগেটিভ শব্দ ব্যৱহাৰ কৰাৰ কাৰণটো বুজি পোৱা নাই কাৰণ তেওঁলোকতো দেখা দেখিকৈ আমাৰ লগত আছিল খালি মই ৰখি আছিলো যে ৰাজ্যসভাৰ ইলেকশ্যনটো নোহোৱালৈকে তেওঁলোকে যোগদান কৰিব নালাগে ফৰ ষ্ট্ৰেটেজিকেল ৰিজন কিন্তু মই যোৱাকালি ৰহাত গৈছিলো আজি 3 দিন আগত শশীকান্ত দাসটো মোৰ লগত একেখন গাড়ীতে আছে বসন্ত দাসটো মেডিকেল কলেজৰ মিটিঙৰ পৰা তেওঁতো মোৰ গাতে লাগি আছে কমলাক্ষ দে পুৰকায়স্থটো পাৰ্টিত এক্টিভ হৈ আছে মই এটাই কথা ক'ব খোজো যে কোনো ৰাজনৈতিক দলে নিৰ্বাচনৰ 4টা নাবাজালৈকে অহংকাৰ কৰিব নালাগে 4টা বজাত লাষ্ট বেলটখন পুল হ'ব তেতিয়াহে আমি ক'ব লাগে যে এইটো আমি জিকিলো বুলি এতিয়া ৰাইজৰ ওপৰত আমি আশা কৰিম ৰাইজে আমাক ভোট দিব নিশ্চিতভাৱে বিজেপিৰ চৰকাৰ হ'ব কিন্তু মইতো এনেকৈ ক'ব নোৱাৰো যে আশীৰ্বাদ যাত্ৰাত মানুহ ওলালে কাৰণে ইলেকশ্যন আৰু হৈ গ'ল শেষ দিনটোলৈকে ইছ্যু চলি থাকে সেইকাৰণে আমি বিনম্ৰতাৰে সৈতে ৰাইজৰ মাজত থাকিব লাগিব মইতো উল্টাই দেখিছো যে প্ৰিয়ংকা গান্ধীয়ে ভূপেন হাজৰিকাৰ তাত নোযোৱা জাতীয় শ্বহীদ ক্ষেত্ৰত নোযোৱা এইবিলাকে কংগ্ৰেছৰ নিগেটিভ কৰিলে মই ভাবো আজি হয়তো এজিপি দলতো AIDFৰ কেইবাজনো বিধায়কে যোগদান কৰিব আজি যেটো আমাৰ মাজত যোৱাকালি আলোচনা হৈছে তাৰ পৰিপ্ৰেক্ষিতত সোনাই সমষ্টিৰ বিধায়ক আৰু কেইবাজনেও আজি হয়তো গণপৰিষদ দলত আজি বা কালি যোগদান কৰিব এফালে কংগ্ৰেছৰ পৰিয়ালবাদ অন্যফালে অখিল গগৈ কংগ্ৰেছৰ সাৰেন্ডাৰ আছিলে 15 টাৰ্ফত তলৈ নামি আহিছে নিজৰ সিটটোৰ কাৰণে মই অখিল গগৈৰ ওপৰত যোৱা কালি মই দীঘলীয়াকৈ কৈছোৱে যে তেওঁৰ ওপৰত যিদিনাখনলৈকে নমিনেশ্যন উইথড্ৰ হৈ নাযায় তেতিয়ালৈকে উঠা নামা চলি থাকিব তাত আমি বহুত গুৰুত্ব দি পেলাই বিজেপিৰ ফালৰ পৰা ইয়াত গুৰুত্ব দি লাভ নাই বিজেপিৰ কাম আছিলে ইমান দিনা কংগ্ৰেছে কৈ থাকে এওঁলোকৰতো এজিপিৰ লগত হোৱা নাই এওঁলোকৰ লগতো অমুকৰ লগত হোৱা নাই সেইকাৰণে আজি মই আপোনালোকক আনুষ্ঠানিকভাৱে কৈছো যে আমাৰ সবৰ লগতে হৈ গ'ল কংগ্ৰেছৰ কাৰণে আবেদন কৰোঁতে যি পইচা লৈছিলে সেই পইচা ঘূৰাই বিচাৰি ফেচবুকত লিখিছে পইচা লোৱাতে ভুল কৈছে যোৱাবাৰো তেওঁলোকে ৰিটাৰ্ণ দিম বুলিও ৰিটাৰ্ণ নিদিলে যোৱাবাৰ তেওঁলোকে কৈছিল যে য'ত য'ত মিত্ৰতা হ'ব সেই পইচাকেইটা আমি ৰিটাৰ্ণ কৰি দিম পিছত ৰিপুন বৰা সভাপতি আছিলে ৰিপুন বৰাই পইচাকেইটা ঘূৰাই নিদিলে খুধাত কলে খৰচ হৈ গ'ল গতিকে অলৰেডি কংগ্ৰেছত এইবাৰৰ পইচা নহয় যোৱাবাৰৰো পইচা বিচাৰি মানুহে ফেচবুক পোষ্ট কৰিব কাৰণ যোৱাবাৰৰ পইচাকেইটাও ঘূৰাই দিয়া নাই আৰু যোৱাবাৰ ডিক্লেয়াৰ কৰিছিল যে য'ত য'ত এলায়েন্স হয় নহয় কমলাক্ষ যে য'ত য'ত এলায়েন্স হয় সেই পইচাকেইটা আমি ঘূৰাই দিম ঘূৰাই নিদিলে এইবাৰো দিয়া নাই গতিকে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে পাব্লিকক দিয়া প্ৰতিশ্ৰুতি ক'ৰ পৰা ৰক্ষা কৰিব হ'ব আমি গৈ থাকোঁ বিজেপিয়ে 2-4টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডেফিনেটলি সেই সমষ্টিৰ জনগাঁথনি মতে আমি দিম কিন্তু তেনেকুৱা যিখিনি সিট আছে সেই সিটখিনিত মেক্সিমাম এজিপি দলৰ ষ্ট্ৰং কেণ্ডিডেট আছে আমাতকৈও এজিপিৰ ষ্ট্ৰং কেণ্ডিডেট আছে কিন্তু ধুবুৰী গৌৰীপুৰ এইবিলাকত বিজেপিৰো ষ্ট্ৰং এটা হোল্ড আছে গতিকে সেই সমষ্টিৰ জনগাঁথনিৰ ওপৰত নিৰ্ণয় কৰি আমাৰ দলে প্ৰাৰ্থিত্ব দিব ৰিলিজিয়নটো আমি নাচাওঁ জিকা প্ৰাৰ্থী কাৰণ
আমি জনগাঁথনি যদি পাৰ্টিকুলাৰ এটা জনগাঁথনি আছে, বিজেপি দলৰ মাইনৰিটি মৰ্চাও বহুত এক্টিভ আছে আৰু ধুবুৰী গৌৰীপুৰত আমি ইলেকশ্যন জিকো বা নিজিকো এছেম্বলিত আমি মিউনিচিপালিটিবোৰ জিকো, আমাৰ সনাতনী মানুহে জিকে। গতিকে আমি মিউনিচিপালিটিৰ কাৰণেতো আমি ভোটবিলাক ৰাখিব লাগিব। ধৰক ধুবুৰী এতিয়া আমি জিকো হাৰো, তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, কাৰণ ধুবুৰী মিউনিচিপালিটিখন আমি অহাবাৰো জিকিম, সেইটো আমাৰ চিট। গৌৰীপুৰ মিউনিচিপালিটি আমি জিকিব লাগিব, বিভিন্ন পঞ্চায়ত আমি জিকো। গতিকে আমি যদি এতিয়া আমাৰ স্থিতিটো এৰি দিওঁ, অহা ইলেকশ্যনত পঞ্চায়ত আৰু মিউনিচিপালিটিটো মানুহে ভোট নিদিব। গতিকে সমষ্টি সংখ্যালঘু প্ৰধান হলেও তাত সংখ্যাগৰিষ্ঠ লোকৰো ৰাজনৈতিক অধিকাৰ আছে। আমি আমাৰ লগত মই আপোনালোকক কথাটো কৈছো যে আমি ৰাষ্ট্ৰক ভাল পোৱা মানুহৰ লগতো আমাৰ কোনো সমস্যা নাই। কোনোবাই যদি ভাৰত মাতা কি জয় কয়, বন্দে মাতৰম যদি গোটেই শ্লোকটো মানে গোটেই প্ৰাৰ্থনাটো গায়, তাততো আমি কোনো আপত্তি নকৰো। আমাৰ প্ৰব্লেমটো কি হয়, য'ত লাভ জেহাদ হয়, লেণ্ড জেহাদ হয়, ফাৰ্টিলাইজাৰ জেহাদ হয়, য'ত আমাৰ মাটি দখল কৰে, আমাৰ সমস্যাটো বেলেগ। গতিকে এই সমস্যাটো মই বহুতবাৰ কৈছো যে মিয়া মানুহৰ লগত আমাৰ শত্ৰুতা নাই, কিন্তু লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বন্ধ হ'ব লাগিব, বহু বিবাহ বন্ধ হ'ব লাগিব, ফাৰ্টিলাইজাৰ জেহাদ বন্ধ হ'ব লাগিব, লেণ্ড জেহাদ বন্ধ হ'ব লাগিব। এই 10টা কণ্ডিশ্যন মানিলেতো আমি কাকো শত্ৰুতা নকৰো। সেইকাৰণে আমি কোনো এই মানুহটোৰ বিৰোধিতা নহয়, আমি কাৰণৰ বিৰোধিতা, যে এই কাৰণ কেইটাক আমি বিৰোধিতা কৰো। হ'ব চলে